আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে কি সিদ্ধান্ত গ্ৰহণ কৰিছে জানিবলৈ হ'লে আজিৰ এই ভিডিঅ'টো শেষৰলৈকে চাব লাগিব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ। হয়, এতিয়া আশা কৰ্মীসকলৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু জুবিন গাৰ্গৰ যিটো গোচৰ, তো সেইখিনি ক্ষেত্ৰতো বহুতখিনি আলোচনা হৈছে আৰু বিভিন্ন ধৰণৰ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত সকলোখিনি আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। আৰু অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীনৰ ক্ষেত্ৰত কি হ'ল কি নহ'ল, তো শেষলৈকে চাব আৰু আপোনালোকে মন্তব্য কৰিব। প্ৰথমটো খবৰ হৈছে আপোনালোকে বাবে স্ক্ৰীণত মই দি দিম, সবিশেষ সকলোখিনি আপোনালোকে পঢ়ি ল'ব কি সিদ্ধান্ত হ'ল। মই পইণ্টকেইটা মূল পইণ্ট আছে সেইকেইটা আপোনালোকৰ বাবে কৈ দিছোঁ, আপোনালোকে চাব। প্ৰথমটো খবৰ হৈছে জুবিন গাৰ্গৰ গোচৰ ন্যায়িক প্ৰক্ৰিয়া ত্বৰান্বিতকৰণ। তো এতিয়া যিহেতু সকলোৱে বিচাৰি আছিলে ফাষ্ট ট্ৰেক আদালত গঠন হ'ব লাগে আৰু এইখিনি ডে টু ডে শুনানি হ'ব লাগে, তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কথা দিছিলে আৰু সেয়ে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু কাৰণ কেলৈ জুবিন গাৰ্গৰ যি মৃত্যু, সেই কি হৈছিল প্ৰকৃততে সেই দিনটোত সকলোৱে বিচাৰি আছে আৰু মুঠৰ ওপৰত দুখীয়া কঠোৰ শাস্তি পাব লাগে, সেইটো আমি সকলোৱে বিচাৰি আছোঁ। তেতিয়া আপোনালোকে যদি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা এইটো পইণ্টটো চাই আপোনালোকে জুবিন গাৰ্গৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া ত্বৰান্বিতকৰণ, কেবিনেটে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মানে দৈনিক শুনানি, আমি যিটো কৈ আছিলোঁ যে ডে টু ডেৰ বাবে এখন বিশেষ আদালত গঠন কৰি দিব লাগে, তো নিৰ্দিষ্ট ছেছন আদালত গঠনৰ বাবে কেবিনেটে কি কৰিছে, অনুমোদন জনাইছে। আৰু এই যি আদালত অনুমোদিত বিশেষ যি আদালতে কি কৰিব, গোচৰটো দৈনিক শুনানি হ'ব। আমি যিহেতু কৈ আছিলোঁ বা বৌয়ে কৈ আছিলে, গৰিমা বৌয়ে সেইখিনি কৈ আছিলে বা সকলোৱে কৈ আছিলে, দাবী জনাইছিলে যি দৈনিক ডে টু ডে শুনানি হ'ব। আৰু কি কৰিব, ইয়াৰ প্ৰত্যেক দিনাখনি এইটো কি কৰিব, দৈনিক শুনানি সম্পূৰ্ণ কৰিব আৰু দ্ৰুত কেন্দ্ৰীভূত আৰু সময়সীমা নিষ্পত্তি নিশ্চিত কৰিব। এই যি ন্যায়িক প্ৰক্ৰিয়া ত্বৰান্বিতকৰণৰ বাবে যিখন কেবিনেট তেনেদৰে আদালত গঠন কৰি দিব। নেক্সটটো খবৰ হৈছে আশা কৰ্মীসকলৰ বাবে ভাল খবৰ। আশা কৰ্মীসকলৰ বাবে এইটো ভাল খবৰ যে প্ৰায় ৰাজ্যৰ 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 আশা ছুপাৰভাইজাৰ দুচকীয়া বাহন প্ৰদান কৰা হ'ব, অৰ্থাৎ স্কুটি দিব। আৰু তেওঁলোকৰ এই যি দিব স্কুটি, তাৰ বিনিময়ত কিমানখিনি খৰচ হ'ব, প্ৰায় 270 কোটি টকা ব্যয় হ'ব চৰকাৰৰ। তো হয়, এতিয়া আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ আশা কৰ্মীসকলৰ বাবে। ৰাজ্যৰ প্ৰায় 33,656 গৰাকী আশা কৰ্মী আৰু ছুপাৰভাইজাৰ 2,570 গৰাকী ছুপাৰভাইজাৰলৈ দুচকীয়া বাহন প্ৰদান কৰা হ'ব। নেক্সটটো পইণ্ট আপোনালোকে আছে, পইণ্টখিনি আপোনালোকে চাই ল'ব। শ্ৰীভূমিত নতুন শিক্ষাৰ দুৱাৰ মুকলি, তো তাৰে পইণ্টটো আপোনালোকে চাই ল'ব কি কেনেদৰে আছে। পইণ্টটো থুলমূলকৈ মই বিশেষ বহলাই নাথাকোঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। নেক্সটটো খবৰ হৈছে অৰুণোদয় জৰিয়তে সশক্তিকৰণ। তো এতিয়া অৰুণোদয় আঁচনি যিহেতু মহিলাসকলে পাই আছে আৰু এতিয়া কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যে প্ৰায় 39,70,000 মহিলাক কি কৰা হ'ব, 9,000 টকাকৈ দিয়া হ'ব 10 তাৰিখে, অহা 10 মাৰ্চ তাৰিখে প্ৰায় 39,70,000 মহিলাক 9,000 টকাকৈ দিয়া হ'ব। আৰু ইয়াৰ বাবে প্ৰায় খৰচ হ'ব 3,600 কোটি টকা ব্যয় হ'ব চৰকাৰ। তো কেবিনেটে এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে 10 তাৰিখে দিয়া হ'ব বুলি, আৰু এই ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে। নেক্সটটো খবৰ হৈছে আপোনালোকে পইণ্টখিনি আপোনালোকে চাই ল'ব, মই বিশেষ বহলাই থকা নাই, স্ক্ৰীণত মই লগাই দিছোঁ। বিমান টাৰ্বাইন ইন্ধনৰ মূল্য হ্ৰাস। তো নেক্সট পইণ্টটো যদি আপোনালোকে চাই, কেবিনেটত সিদ্ধান্ত গ্ৰহণ বিমান টাৰ্বাইন ইন্ধনৰ মূল্য হ্ৰাস। আৰু নেক্সট পইণ্টটো যদি আপোনালোকে চাই, ধজ্জাবাহী আঁচনিৰ গতিশীলতা প্ৰদান। তো ধজ্জাবাহী যিসমূহ আঁচনি গতিশীলতা প্ৰদান, আপোনালোকে তাতে পইণ্টখিনি চাই ল'ব কি আত্মনিৰ্ভৰ পৰা আৰম্ভ কৰি কোনখিনি আছে উদ্যমিতা আঁচনি, তো কেনেদৰে লিখিছে সেইটো আপোনালোকে পইণ্টটো চাব। নেক্সটটো খবৰ হৈছে অনুকূলিত উদগনিৰ জৰিয়তে বিনিয়োগ উৎসাহ। তো এই পইণ্টটো আপোনালোকে চাই ল'ব। নেক্সটটো খবৰ হৈছে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল PRF ঘোষণা। তো আপোনালোকে পইণ্টটো চাই ল'ব। নেক্সটটো খবৰ হৈছে ভূমি নিষ্পত্তিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তো এইখিনি আপোনালোকে পইণ্টটো চাই ল'ব। তো এতিয়া কেবিনেটত কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকে স্ক্ৰীণত দেখিলে আৰু মই কৰি দিলোঁ, থুলমূলকৈ আপোনালোকে গম পালে। এতিয়া কথাটো হ'ল যে কি, আশা কৰ্মীসকলৰ বাবে বহুত বেছি ভাল খবৰ এইটো আহিলে যে তেওঁলোকক দুচকীয়া বাহন দিব, ছুপাৰভাইজাৰসকলকো দিব। কিন্তু অংগনবাদী কৰ্মী সহায়িকাসকলক যি এককালীন দিয়াৰ কথা আছিলে, এতিয়ালৈকে কোনো ধৰণৰ এতিয়া ঘোষণা কৰা নাই। কিন্তু অংগনবাদী কৰ্মী সহায়িকাসকলেও বিচাৰিছে যে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাব লাগে, ভাল সিদ্ধান্ত হ'ব লাগে। কিন্তু
কেবিনেটত এতিয়া কোনো ধৰণৰ এতিয়া তেওঁলোকৰ বাবে ভাল খবৰ নাহিল আৰু নিশ্চয় আগন্তুক সময়ত আহিব লাগে তেওঁলোকৰ বাবে ভাল খবৰ আৰু যি এককালীন দিয়া কথা আছিলে দিলে তেওঁলোকৰ বাবে বহুতখিনি সুবিধা হ'ল হয়। তো এতিয়া কি হয় কি কৰে এইটো আগন্তুক সময়ত দেখা যাব, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু দিম বুলি কৈছিলে দিলে সকলোৰে বাবে সুবিধা হ'ল হয়। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।